নিজ কন্যাৰ বাবে ৰুটি চব্জি আনিবৰ যোৱাটোৱেই কাল হৈ পৰিল ৰমেন বৰুৱাৰ কাৰণে। অসমৰ বিশিষ্ট সংগীত পৰিচালক সুৰকাৰ ৰমেন বৰুৱাৰ জীৱনলৈ নামি আহিল ৰুটি চব্জি আনি দিয়াৰ বাবেই অমানিশা। নিজ কন্যাৰ বাবে আনিব গৈছিল ৰুটি চব্জি আৰু সেই ৰুটি চব্জি নিজ কন্যাই যেতিয়া ঠেহ পাতি নাখাওঁ বুলি ক'লে তেতিয়াই ল'লে এই সিদ্ধান্ত। আচলতে মনত কিমান দুখ পালে এনে এটা সিদ্ধান্ত ল'ব পাৰে। আজি আমি এনে এটা কথা আলোচনা কৰিম য'ত বিশিষ্ট সংগীত পৰিচালক সুৰকাৰ ৰমেন বৰুৱাই ঘৰৰ পৰা ওলাই গৈ কোনকেইখন দোকানত বিশেষভাৱে অহা যোৱা কৰে সেই দোকানী কেইজনৰ লগত আজি আমি কথা পাতিম। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সুন্দৰ প্ৰতিবেদনটো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আৰু আপোনালোকে নতুনকৈ যদি আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আপোনালোকৰ সহায় সহযোগিতা থাকিলে আৰু নতুন নতুন প্ৰতিবেদন আগবঢ়াবৰ কাৰণে অন্ততঃ সাহস পাম। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। বিশেষ একো কথা নাপাতে, আহিলে আহি কিনে অৰ্ডাৰটো দিব, পেটি চুচা গৰম কৰি দিয়ে, তেনেকৈ আহি লৈ যায়। আগদিনাখন 8:15-20 মানতে আহিছে মোৰ তাত। তাৰপিছত লগৰজনে দেখা পাইছে হেৰিকে যোৱা পুৰি কিবা চব্জি আনিবলৈ বজাৰত আহিছে, আহি কিনে তাৰপিছত আৰু গম নাপাওঁ। মানে আমাৰ লগত এটা ক্ল'জ ৰিলেশ্যন আছিলে, মই সেইকাৰণে বেছি বেয়া লাগিছে। নাখাওঁ, খঙতে তাৰমানে নাখাওঁ বুলি ক'লে। কিবা তৰ্কাতৰ্কি ঘৰততো লাগে, চবৰে লাগে। তেখেত যেতিয়া নিৰ্দয় হৈছে তাৰ 4-5 দিন আগত আহিছিলে, মানে ৰাগ কৰি আজিলৈ মানে শুনা নাপালোঁ। আছে ক'ত আছে, কেনেকৈ আছে, তেওঁ জীয়াই আছে নে কিয়ে আছে, মানে এটা কনফাৰ্ম হ'লে ভাল লাগে। পুৰি চব্জি বুলি ছোৱালীজনীয়ে কোৱা মতে পুৰি চব্জি আনিব গৈছিলে, আনি দিছিলে। এই কিছুদিনৰ পৰা মানে দাদা মানে অকণমান মানে কথা ধৰি লওক আগত যেনেকৈ কথা কয় তেনেকৈ ইমান কথা নকয়। এতিয়া ভাবিম কি, এতিয়া বিচাৰিয়ে পোৱা নাই চৰকাৰৰ ফালৰ পৰা। আমাৰতো দুখেই লাগি আছে, সদায় যেতিয়া 4বাৰ 6বাৰ 8বাৰলৈকে অহা যোৱা কৰি থাকে দোকানৰ আগেৰে মানুহজন। হে নাৰায়ণ, এখন সম্ভ্ৰান্ত ঘৰৰ সন্মুখত উপস্থিত আছোঁ আমি। এই সম্ভ্ৰান্ত ঘৰখন দেখাৰ পাছত সকলোৱে চিনি পাইছে, কিন্তু এই মুহূৰ্তত এই ঘৰখন পুনৰ এবাৰ যথেষ্ট চৰ্চাত আহিছে, কিয়নো প্ৰায় এটা সপ্তাহ শেষত ৰমেন বৰুৱা, যশস্বী সুৰকাৰ ৰমেন বৰুৱা সন্তানহীন হৈ আছে। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেল আৰু প্ৰাগ নিউজ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান দেওবৰীয়া বিশেষলৈ আপোনালোক সকলোকে মই মাধুৰ্যই স্বাগতম জনাইছোঁ। পোনে পোনে বিকাশে এই মুহূৰ্তত আমি যিহেতু বিভিন্ন বিষয়ে চৰ্চা চলিছে, কেইটামান CCTV ভিজুৱেল পোৱা গৈছে। সেই CCTV ভিজুৱেলত এটা বগা পলিথিন তেওঁৰ হাতত দেখা পোৱা গৈছিল আৰু তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ যোৱাৰ CCTV ভিজুৱেলত বন্দী হৈছে দৃশ্য, কিন্তু তাৰ পৰা উভতি অহাৰ দৃশ্য বন্দী হোৱা নাই। তাৰপাছত আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে যে তেওঁ যি সন্তানহীন হৈছে সেই সন্তানহীনৰ লগত পৰিয়াল বা অন্য কোনো লোক জড়িত থকা নাই বুলি আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে। এই বিষয়বোৰ চৰ্চা চলি আছে। এই মুহূৰ্তত প্ৰতিদিনেই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে এই সন্তানহীন হোৱাৰ বিষয়টোৱে, আৰু হোৱাটোৱেই স্বাভাৱিক। আৰু এই মুহূৰ্তত যিহেতু মই এই ঘৰখনৰ সন্মুখভাগত উপস্থিত আছোঁ, পোনে পোনে আমি আজিৰ তাৰিখতে দেওবৰীয়া বিশেষত আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেই এসপ্তাহে সন্তানহীন হৈ থকা ৰমেন বৰুৱাই এই অঞ্চলটোত কিদৰে আছিল। এই পথছোৱাইদি ওলাই গৈছিল আৰু তাৰ পাছতে বাওঁহাতে তেওঁ সেই হাইকোৰ্টৰ পথটোৱে তেওঁ সেই ব্ৰহ্মপুত্ৰলৈ আগবাঢ়ি গৈছিল, সেই ভৰালিটোৰ ফালে গৈছিল। তাৰপাছত তেওঁ ক'ত গৈছিল এতিয়ালৈকে কোনো জানিব পৰা নাই, এতিয়ালৈকে আৰক্ষীয়েও কোনো সংহত উলিয়াব পৰা নাই। সকলোৱে আশা কৰিছে যে সেই তেখেত হয়তো ক'ৰবাত আত্মগোপন কৰি আছে, সকলোৱে সুশৰীৰে তেওঁ উভতি আহিব, সকলোৱে সেয়াই আশা কৰিছে। অসমবাসীৰ মাজত ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে। এই মুহূৰ্তত পোনে পোনে মই দেখুৱাইছোঁ সন্মুখত যিহেতু লতাশিল খেলপথাৰ আছে, কেতিয়াবা হয়তো এই স্থানতেই ৰমেন বৰুৱাই কেতিয়াবা খেল চাইছিল। আৰু এই মুহূৰ্তত আমি কিছু আগলৈ যাম, কেইখনমান অটো আছে, অটো আস্থান আছে, সেই অটো আস্থানত যাম। সেই বগা পলিথিনটো ঘৰৰ পৰা লৈ যাওঁতে সেই অটো চালক কেইজনে দেখিছিল নেকি? অকণমান আগত আছে জেবিছখন, গতিকে আমি সেই জেবিছত যাম, তেওঁ তাত গৈ কিবা খাইছিল নেকি? কাষতে কেইবাখনো মিঠাই দোকান আছে, আমি তালৈ যাম। কেতিয়াবা ঘুমটি দোকানত সোমাইছিল নেকি ৰমেন বৰুৱা? কেতিয়াবা ঘুমটি দোকানত সোমাই তেওঁ কিবা খাইছিল নেকি? সেই কিবা লৈছিল নেকি? বা তেওঁ কি বজাৰ কৰিছিল, বিশেষকৈ কিবা কাম তেওঁ কৰি ভাল পাইছিল নেকি? এই মুহূৰ্তত আমি অহাৰ সময়ছোৱাত যেতিয়া কথা পাতিছিলোঁ, আমি এটা কথা গম পাইছিলোঁ যে তেওঁ এই পথছোৱাত দিনটোত 6বাৰৰ পৰা 7বাৰ তেওঁ খোজকাঢ়িছিল। এই কথাষাৰ আমি গম পাইছিলোঁ, কিন্তু আমি সেই পলিথিনটোত কি আছে, তেওঁ কি কৰি ভাল পাইছিল, তেওঁ কি খাই ভাল পাইছিল, তেওঁ সেই কাষৰ গেলামালৰ দোকানখনৰ পৰা কি কিনিছিল, তেওঁ
কি দাইল খাই ভাল পাইছিল বা তেওঁ সেই ঘুমটি দোকানখনৰ পৰা কি লৈছিল এই সময় বিষয়ে আজি আপোনালোকক দেখুৱাম চাই থাকক প্ৰাগ নিউজ ডিজিটেলৰ এই ব্যতিক্ৰমী অনুষ্ঠান দেওবৰীয়া বিশেষ কিন্তু কেতিয়াবা ৰমেন বৰুৱা আপোনাৰ ওচৰলৈ আহিছিল নে এইখিনিতে ৰৈ থাকে দেখা পাইছিলে কেতিয়াবা আপোনাক কেতিয়াবা মাত দিছিল নে তেখেতে দিয়ে কেনেকুৱা ধৰণৰ কথা পাতে খুব কম কথা পাতে বুলি কয় মানুহে কম কথা পাতে আৰু মানুহ খুব মানে বহুত ভদ্ৰ আৰু মানে ৰাগ কৰি আজিলৈ মানে শুনা নাপালোঁ কাউকে কোৱা বৰুৱা ঘৰখনৰ পৰা টিজেন বৰুৱাই হওক তেওঁলোক ওলাই আহে তো কেতিয়াবা এনেকুৱা লাগে তেওঁ যেতিয়া আহিছিলে কিবা বিশেষ কথা আপোনাক কৈছিল নেকি এনেকুৱা ধৰণৰ কথা যে যিটো কথা আপোনাৰ গোটেই জীৱনটো মনত থাকে যাব এনেকুৱা কিবা কথা কৈছিল নেকি নাই সেনেকুৱা মানে ঘৰৰ কথা আজিলৈ কোৱা নাই সেইদিনাখন যোনদিনাখন ওলাই গুচি গৈছে ঘৰৰ পৰা ৰাতিপুৱা ছোৱালীজনী আহিছিলে মোক কৈছে যে দাদা অটোত গৈছিল নেকি দেউতা মই কৈছোঁ আমাৰ ইয়াৰ পৰাতো যোৱা নাই তাৰপিছত লগৰজনে দেখা পাইছে হেৰি কি যোৱা পুৰি কিবা চব্জি আনিবলৈ বজাৰত আহিছে আহি কিনে তাৰপিছত আৰু গম নাপাওঁ মানে যিটো পলিথিনৰ কথা কৈ থকা হৈছিলে যে পলিথিনত কি আছে হয়তো পুৰি চব্জি আছিলে এই পলিথিনটো কি আছিল মানে এতিয়া আমি এতিয়া ধৰিব পৰা নাই কি আছে ভিতৰত কিন্তু পুৰি চব্জি বুলি ভাবিব পাৰি পুৰি চব্জি বুলি ছোৱালীজনীয়ে কোৱা মতে পুৰি চব্জি আনিব গৈছিলে আনি দিছিলে মানে নাখাওঁ বুলি কোৱাৰ কাৰণে ঘূৰাই লৈ আহিলে নেকি ঠুঙাটো ঘৰৰ পৰা ছোৱালীজনীও নাখাওঁ বুলি ক'লে নে খঙতে সেনেকুৱা টাইপৰ আৰু মানে তেওঁলোকৰ মাজত স্বাভাৱিক কথা এখন ঘৰত কেতিয়াবা দেউতাক বা হ'ব পাৰে কিবা এটা হ'ব পাৰে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ হয়তো সম্ভ্ৰান্ত ঘৰতো হ'ব পাৰে সহজৰ মানুহ ঘৰতো হ'ব পাৰে বিভিন্ন সমস্যা থাকে ঘৰুৱা সমস্যা গতিকে আমি এইবিলাক বিষয়ে আজি সমালোচনা নকৰোঁ কিন্তু সেই দিনটো তেওঁৰ ছোৱালীৰ কাৰণে পুৰি আনিব গৈছিলে সেইটো কথা আপুনি গম পাইছিলে গম পাইছোঁ পুৰি আনিব গৈছিলে আৰু নিজে ছোৱালীজনী নিজে আহি কৈছিলে আৰু সেই পুৰি তেওঁ নাখাওঁ বুলি কৈছিলে নাখাওঁ খঙতে তাৰমানে নাখাওঁ বুলি ক'লে কিবা তৰ্কাতৰ্কি ঘৰতো লাগে চবৰে লাগে সেয়াই আৰু সেই পুৰি আৰু ৰুটিৰ পলিথিনটো লৈ ঠুঙাটো মানে বগা ঠুঙা আছিলে এনে CCTV-টো দেখা পাইছোঁ নিউজত বগা ঠুঙা আছিলে সেইটো লৈ তেওঁ ওলাই গৈছে ভিতৰত যে পুৰি চব্জি আছে নে কি আছে সেইটোতো নাজানিম মাজে সময় আহি থাকে কি লৈছিল কিবা বিশেষ মিঠাই আছিল নেকি যে এইটোৱে তেওঁ খাই নাই তেখেতে পেটিছে খাই ভাল পায় হয় আৰু কিবা বিশেষ বিশেষ একো কথা নাপাতে আহিলে আহি কিনে অৰ্ডাৰটো দিব পেটিছ দুটা গৰম কৰি দিয়ে তেনেকৈ আহি লৈ যায় আৰু কেতিয়াবা আপোনালোকৰ খবৰ লয়নে খবৰ সোধে ভালে আছে তোমালোকে আৰু সেইদিনত কিবা পৰিৱৰ্তন দেখিছে তেখেতৰ নাই এনেকুৱা দেখা নাই অহাৰ আগদিনাখনি আহিছিল নেকি ৰাতিপুৱা আপোনালোকে লাগিছিল নেকি তেখেত যেতিয়া নিৰ্দয় হৈছে তাৰ 4-5 দিন আগত আহিছিলে 4-5 দিন ঠিক আছে পেটিছে ঘৰলৈ কেতিয়াবা লৈ যায় নে কিবা লৈ যায় পেটিছে লৈ যায় আৰু কিবা দেখিছে নে পৰিৱৰ্তন দেখিছে নাই একো দেখোন পেটিছ আপুনি দিছিলে নে তেখেতক কেতিয়াবা কাউণ্টাৰৰ পৰা মানে লৈ যায় তেখেত লৈ যায় ঘৰলৈ পেটিছ লৈ যায় সেইটোৱে আৰু খুব ভাল প্ৰিয় বস্তু খুব খাই ভাল পাইছে খুব ভাল পাইছে ৰমেন বৰুৱা ছাৰ আহিছিল নে কেতিয়াবা আপোনাৰ দোকানলৈ ৰমেন বৰুৱাটো তেখেতেও আৰু নিজৰ দাদা নিচিনা ন মোৰ বৰজনাৰ নিচিনা সদায় আহে তেওঁৰ দোকানত কি লয় আপোনাৰ পৰা বিশেষকৈ কিবা বস্তু লৈছিল নেকি এনেকুৱা সদায় লয় তেওঁ বেছি বস্তু নলয় তেওঁ অহা যোৱা কৰি থাকিব তেওঁ অকলে থাকেতো অলপ বস্তু কিনে মানে হেৰি সেই ঘটনাটো হোৱাৰ আগদিনাখন 8:15-20 মানত তেওঁ আহিছে মোৰ তাত কণী লৈছে মোক কৈছে এমি কণী দুটা দিয়া মই দিলোঁ গ'ল অলপ সময় পিছত আকৌ আহিছে কৈছে আৰু দুটা কণী দিয়াচোন ল'লে তাৰপিছত ইমান গৰম ন মই চওঁ দাদা বৰ গৰম পৰিছে এই আৰু মানে আটা আছে নেকি মই চওঁ আটাটো মোৰ তাত ডাঙৰ এটা সৰু এটা নাই নালাগে ন মোক খুব কম লাগে বেছি নালাগে এজুল কথা পাতিছে মানুহজনে সেইকাৰণে মই ভাবিবই পৰা নাই সেইজন মানুহে যে পিছদিনাখন এনেকুৱা এটা ঘটনা হ'ব অৰ্থনৈতিক কিবা বিপদ সংকট এনেকুৱা লাগিছে তেওঁলোকৰতো আৰু কি অকলে থাকে মানুহ ন কেতিয়াবাই দৌৰিমি মাজে থাকেহি চলি আছে আৰু অলপ বস্তু কিনা অকলশৰীয়া মানুহ অলপ বস্তু কিনি ডেইলি বজাৰ কৰে বুট কৰি তেখেতে আৰু সদায় সন্ধিয়া মোৰ তাৰপৰা লাষ্টত মানে ভুজিয়া পেকেট লৈ যায় পিছত পেটিছ খায় আৰু আপোনাৰ দোকানত ভুজিয়া পেকেট টানে ডেইলি নিব দেই ভুজিয়া পেকেট টানিয়ে 5 টকীয়া নহ'লে 10 টকীয়া নিজে কিচিখন ল'বলৈ ধুনীয়াকৈ কাটিব আৰু তেওঁ মানে ইমান ধুনীয়াকৈ মানে পইচাকেইটা একদম মানে ধুনীয়াকৈ দিব আৰু খুচুৰা পইচা মানে হিচাপ কৰি দিয়ে আৰু এইকেইটা আৰু তাৰপিছত ক'ব বুজিছা কেতিয়াবা 10 টকীয়া চাহপাত এটা ল'ব মোক কয় বুজিছা ৰাতিপুৱা মানে চাহ হেৰি এই ভুজিয়া পেকেটৰ লগত মানে লাল চাহ একাপ খাই ইমান ভাল লাগে খাই চাবাচোন এই বুলি কয় সদায় তেওঁ মানে ভুজিয়া আৰু লাল চাহ খাইছিল খাই চাগে মোক কয় আৰু তেনেকৈ আৰু মানে মোৰ ল'ৰাটোৱে কয় আৰু সি কেতিয়াবা থাকে নহয় আছিলে মা বৰ্তাই দেখোন কয় বোলে লাল চাহ আৰু ভুজিয়া খাই বৰ ভাল লাগে ৰ'বা মই খাই চাব লাগিব খাই চাম দেই বোলো খাবা কেতিয়াবা আপোনালোকৰ খবৰ লয়নে ভালে আছে মই মানে কৈছোঁ ন আমাৰ ঘৰুৱা নিচিনা নহয় এওঁলোকক ভাই ককাই নিচিনা ন এইখিনি মানুহ আৰু
আজি অত বছৰ মইতো আৰু বিয়াৰ পিছৰহে পাইছোঁ মানে ধুনীয়া কথা বতৰা পাতে মোৰ ছোৱালীৰ কথা সুধে মোৰ নাতিৰ কথা সুধে মানে লগ পালে সিহঁতেও মানে বৰ্তা বুলি কয় ধুনীয়া কথা পাতে আৰু তেখেতৰ এখন কিতাপ লিখিছিল ন কোনোবা ডক্টৰ ৰূপা পতংগীয়ে লিখিছিল এই কিতাপ তেখেতৰ জীৱনৰ বিষয়ে তেওঁলোকে গোটেই এখন কিতাপখন মোক দিছে কিন্তু দাদা এদিন আহি পেলাই কৈছে তুমি এই কিতাপখন পঢ়িবা আমাৰ গোটেই ফেমিলিটোৰ কথা জানিবা মইতো আৰু এনেই শুনিহে আছোঁ এওঁলোকৰ পৰা সেই কিতাপখন পঢ়ি মই গোটেই কথাখিনি জানো আৰু তেখেতৰ মই কিতাপখন ঘূৰাই দিছিলোঁ কৈছে নালাগে এখন তুমি ৰাখা মোক দিছে ন কেইবাখনো মই তোমাক দিছোঁহে এখন পঢ়িবলৈ মানে আমাৰ লগত এটা ক্ল'জ ৰিলেশ্যন আছিলে মই সেইকাৰণে বেছি বেয়া লাগিছে মই বিশ্বাস কৰক মানে এতিয়াও মানে মই ৰাতি শুব পৰা নাই এই ঘটনাটোৰ পিছৰ পৰা যেন তেখেতক যেন মই দেখা পাই আছোঁ মোৰ দোকানৰ আগেদি যেন গৈ আছে সকলো হয়তো অসমবাসী এইটোৱে আশা কৰিছে তেওঁ ক'ৰবাত আছে তেওঁ মানে কি এতিয়া ধৰকচোন মিছাই নে হেৰি কৰি থাকি লাভ নাই তেখেত আছে ক'ত আছে কেনেকৈ আছে তেওঁ জীয়াই আছে নে কিয়ে আছে মানে এটা কনফাৰ্ম হ'লে ভাল লাগে আমাৰো ভাল লাগিব নহয় জানো এতিয়া মানে এতিয়াতো অনিশ্চয়তাৰ মাজত আছে নহয় যে মানুহজন কি হ'ল আছে নে পানীতে ডুবিলে নে ক'ৰবাত আত্মগোপন কৰি আছে এনেকুৱা কিছুমান মানে মনলৈ ভাৱ এটা আহে সেইটো নিশ্চিন্ত হ'লে ভাল লাগে উৎকণ্ঠাটো বৃদ্ধি পাই আছে যিমানে দিন গৈছে পিছে এসপ্তাহ তেনেকুৱা হেৰি হৈ আছোঁ আৰু ভগৱানক খাটো মানে তেখেত আহক ঘূৰি তেনেকুৱা এজন মানুহজন এটা কথা মন কৰিছিলে মানে কি তেখেতে কেতিয়াও নিজক এক্সপ'জ কৰা নাছিলে কিন্তু তেখেতৰ যে ইমান কেলিবাৰ সোমাই আছে যে ইমান এজন সংগীতজ্ঞ বা হেৰি তেওঁ কোনোদিন কোনো একদম সাধাৰণ মানুহে ঘূৰা পকা গৈ থাকে তেওঁক মানুহে ইমান ধৰিবই নোৱাৰে নিশ্চয় চুৰিয়া ধুতি পাইজামাই পিন্ধিছিল চাগে পাঞ্জাবী মানে বেষ্ট মানে হেৰিত থাকে আৰু কেতিয়াবা মোক বা ক'ৰবাত কিবা কিবি ফাংচন থাকিলে মোক ক'ৰবাত এটা হেৰি চুটি খানা ৰং এটা দিয়া বুলি কয় চুলিত ৰং আনিহে যায় তেওঁ এনেই মানে কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আছিলে পৰিপাতি একদম পৰিপাতি মোক কৈ ৰ'বা আকৌ কালাৰ চালাৰ কৰি যাব লাগিব ন তেতিয়াহে ভাল লাগিব মানে এনেকুৱা ধৰণৰ মানে মই সেইকাৰণে আচৰিত হৈ গৈছোঁ জীৱনটোক লৈ নিজেই জীয়াই থকাৰ সময়ছোৱাত যথেষ্ট খোৱা বোৱাবিলাক তেওঁ বহুত মানে নিজে ৰান্ধি বাঢ়ি খায় ন ইমান 86 ইয়াৰ্ছ হৈছে ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি ধুনীয়াকৈ খায় মাছ মাংস খায় নে কেতিয়াবা কয় নে খায় এনেই ধৰি লওক দালি চালিবিলাক ধৰি লওক ৰহৰ দালি খাব মোক ৰহৰ দালি দিয়া লগতে ঘিউ এটাও দিবা মই ক'লি দাদা এতিয়া আপুনি এই বয়সত ঘিউ খাব দেৰি তুমি ৰহৰ দালি খালে ঘিউ খাবই লাগিব মানে জানে বা ৰিফাইন এটা দিয়াচোন সৰু আৰু ময়দা দিয়া মই লুচি বনাই খাম মানে মানুহজনে আচৰিত পাব আপুনি ৰন্ধা 80 বছৰ বয়সত তেওঁ নিজে বনাই নিজেই খাইছিলে আকৌ ৰান্ধি বাঢ়ি মানে ইমান ধুনীয়াকৈ খাই ন মই তেতিয়া এওঁলোকক কওঁহে দেখিছে দাদাহঁতে এইটো দুখ কৰিছিল নেকি যে মই অকলশৰীয়া বা এইবিলাক কোনোদিন কৰা নাছিলে কিন্তু মই এটা কথা মন কৰিছিলোঁ এই কেইমাহমানৰ পৰা দাদা অকণমান যেন কিবা যেন ভিতৰি তেখেতৰ যেন কিবা এটা যেন খং ভাৱ মানে দুখী কি মানে মই ক'ব নোৱাৰোঁ অলপ মানে হেৰি হৈ আছে ভিতৰি অকণ যেন ডিপ্ৰেশ্যনত যেনেকুৱা লাগে কিন্তু মানে দেখিলে আৰু এই কিছুদিনৰ পৰা মানে দাদা মানে অকণমান মানে কথা ধৰি লওক আগত যেনেকৈ কথা কয় তেনেকৈ ইমান কথা নকয় মানে যিটো হেৰি কেতিয়াবা খং মানে কেতিয়াবা খুব খঙত থকা নিচিনাও লাগে মোৰ কেতিয়াবা ভয়ে লাগে মোৰ কেতিয়াবা এমাহমানৰ পৰা সেই পৰিৱৰ্তন দেখিছিলে পৰিৱৰ্তনটো মই দেখা পাইছিলোঁ মানে আমুকটো বস্তু আছেনে নাই বুলি ক'লে সেই একো নাথাকে তোমাৰ দোকানত এনেকুৱা আগতে সেই পৰিৱৰ্তন নাছিলে সেইবিলাক নাছিলে মই এতিয়া কৈছোঁ দাদা কিয় এনেকুৱা হৈছে কিবা যেন তেখেত যেন ভিতৰি কিবা এটা যেন খুব অশান্তিত আছে কিন্তু এই ভাৱটো মানে দেখা যায় আৰু মানে তেখেতৰ কথা সেইদিনাখনেই কৈছে মই দাদাহঁতক সুধিছোঁ যে সেই পলিথিনটো যিটো কথা ওলাইছে তেওঁ কৈছে তেওঁ পুৰি আনিছে বুলি কৈছিলে পুৰি আনি জীয়েকৰ কাৰণে পুৰি আনিছিলে আপুনি শুনিছে এই কথাষাৰ শুনিছোঁহে পুৰি আনিছিলে খাবলৈ ৰাতিপুৱা তেনেকৈ দুটা বাপেক জীয়েক থাকে আৰু কেতিয়াবা তেওঁ এনেকৈ হোটেলৰ পৰা আনি পেলাই নাখায় আৰু তেনেকৈ তেওঁ কৈছে অটো চলাই থকা দাদাজনে কৈছে যে পুৰি আনিছিলে হয়তো জীয়েকলৈ আনিছিল মৰমত যেকে নাখাওঁ বুলি কৈছে তাৰপিছত আকৌ উভতাই লৈ সেইবিলাক নাজানো আৰু বোলে আনা বুলি শুনিছোঁ কৈহে তাৰমানে তাই বিচাৰি আহোঁতে বোলে কৈছে দে আজি মই পুৰি আনিছিলোঁ পুৰি খোৱালৈ দেউতাৰ লগত অকণমান কিবা এটা হেৰি হ'ল নাখালোঁ মানে তাই নাখাওঁ বুলি কোৱাৰ কাৰণে এইবুলি ইহঁতেহে মোক কৈছে সেইটো বিষয়টো আমিও সঠিক নহয় যে পলিথিনটোত পুৰিয়ে আছিলে কিন্তু ক'ব পাৰি আৰু যে পুৰি কথা এনে ওলাইছে কৈছে আৰু সেইটো এতিয়া কেনেকুৱা কিটো নাজানো ন ইমানখিনি কথা মই সুধিছোঁ এই বিষয়বিলাক সুধিব নালাগে তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকেও কৈ আছে কেতিয়াবা শুনিছিল নেকি কিবা যিবিলাক বিষয় ওলাই আছে আমিও সেয়া ভবা নাই যে আমিও শুনা কথাহে মই এতিয়াহে সুধিছোঁ এতিয়া মোক বহুতে ফোন কৰি থাকে মোৰ ওচৰ চুবুৰীয়াৰ কাৰণে মই মানে এতিয়া যিবিলাক মানে হেৰি টিভিহে হেৰি এতিয়া যিবিলাক শুনি আছে হেৰি তেনেকুৱাই আমি সেইটোৱেই তাতকৈ বিশেষ মই একো নাজানো কিন্তু মানুহ সৎ মানুহ আছিলে সেই কথা মই সদায় ক'ম কিন্তু মানে এনেকুৱা এজন মানুহ মানে বেয়া লাগিছে মানে কি ইমান এটা মানে দুখ লাগে আৰু তেনেকৈ নাইকিয়া হ'ব বুলি আমি ভবা নাছিলোঁ ন আমি আশা কৰিছোঁ তেওঁ উভতি অহা সুশৰীৰে আছে সেয়া আমি আশা কৰিছোঁ আমি ওচৰতে কাষতে এখন পাণ দোকান আছে
পাণ দোকানখনলৈ মই যাম কিয়নো সেই পাণ দোকানখনত কিমান বছৰৰ ওচৰৰ পৰা আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম সেই পাণ দোকানখনত কিবা তেওঁ কিনিছিল নেকি তেওঁ কিবা খাইছিল নেকি তেওঁ তামোল খাইছিল নেকি বা তেওঁ কিবা লৈছিল নেকি হয়তো সেই কথা আমি জানিবলৈ চেষ্টা কৰিম দাদা ৰমেন বৰুৱা ছাৰ আহিছিল নে আপোনাৰ ওচৰলৈ কেতিয়াবা মোৰ তাত সদায় আহে কি লৈছিল আপোনাৰ পৰা তামোল চালি কিবা খাইছিল নেকি তেখেতে তামোল চামোল কেতিয়াবা আমলখি খায় আমলা পেকেট খায় আমলা আৰু কি খায় তেওঁ বেলেগ একো নাখায় তামোল খায় নেকি তামোল নাখায় আপোনাৰ ওচৰত সদায় আহিছিল সদায় আমলা খায় সদায় নাই কেতিয়াবা খুচুৰা পইচা ল'ব আহে বা আহোঁতে যাওঁতে মাত দিয়ে এনেকুৱাই আৰু অকল আমলাই খাইছিলে আৰু কিবা চকলেট নকা কিবা খাইছিল নাই কেতিয়াবা মুখত টেষ্টটো লাগে বেয়া হ'লে কেতিয়াবা হজমোলা খায় বা কেতিয়াবা চকলেট এটা মুখত দিয়ে আৰু আমলা খাই ভাল পাইছিল ৰমেন বৰুৱা ছাৰে হয় এতিয়া কি ভাবিছে তেওঁ বৰ্তমান এতিয়া ভাবিম কি এতিয়া বিচাৰিয়ে পোৱা নাই চৰকাৰৰ ফালৰ পৰা বা আমাৰতো দুখে লাগি আছে সদায় যেতিয়া 4বাৰ 6বাৰ 8বাৰলৈকে অহা যোৱা কৰি থাকে দোকানৰ আগেৰে মানুহজন মানে 6বাৰ 7বাৰ আহে কি কৰে তেওঁ খোজকাঢ়ে নে এনেই মানে বজাৰত যায় ডাষ্টবিন পেলাব যায় গাখীৰ আনিব যায় সদায় খোজকাঢ়িয়ে অহা যোৱা কৰে তেখেতে গণেশ মন্দিৰলৈকে যায় সেইদিনাতো এই ৰাস্তাটোতে গৈছিলে তেওঁ এই ৰাস্তাটোৱে গৈছে মোৰ তাত আহিছিলে আহি কোনফালে গ'ল মই মানে মন নকৰিলোঁ এই ৰাতিপুৱা আপোনাৰ ওচৰত আহিছিলে কি লৈছিলে সেইদিনাখন পইচা খুচুৰা কৰিব আহিছিলে আমলা পেকেট এটা লৈছিলে আমলা পেকেট আৰু পইচা খুচুৰা কৰিছিলে হয়তো আপুনিয়ে লাষ্ট তেওঁক লগ পাইছিল তাৰপিছতো কোনোবাই পাইছে যদি মই বিশেষ নাজানো কিন্তু মোৰ তাত আহিছিলে আৰু এটা সেই মুহূৰ্তত আমি জনাই গৈছোঁ যে প্ৰায় এটা সপ্তাহ শেষ হ'ল গতিকে এই পথটোৰে তেওঁ ওলাই গৈছিল আৰু তাৰ পাছতে সেই যি CCTV ভিজুৱেল আপোনালোকে দেখা পাইছে সেই CCTV ভিজুৱেলো আচলতে ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাইছে হাতত এটা যিটো পলিথিনৰ কথা প্ৰসংগ ওলাইছে এটা বগা পলিথিন সেই বগা পলিথিনটো হয়তো ক'ৰবাত এই মুহূৰ্তত যি আমি অটৰ চালক যিজন আছে তেওঁৰ পৰা জানিব পাৰিছোঁ তেওঁ কৈছে যে সেই পুৰি আনিছিল তেওঁ আৰু সেই পুৰি পুনৰ উভতাই আনিছিল আৰু চৰ্চা চলিছে আমি দাদাৰ সৈতেও কথা পাতিছোঁ এখন তামোল পাণৰ দোকানত কথা পাতিছোঁ তেওঁ আমলা পেকেট এটা লৈছিল কেতিয়াবা তেওঁ পইচা খুচুৰা কৰিবলৈ আহিছিল দিনটোত প্ৰায় 6বাৰ 7বাৰ এই পথছোৱাইদি তেওঁ অহা যোৱা কৰিছিল